Hello students, মই ডক্টৰ জেজুৰ মহেশ্বৰ বৰুৱা এলকেমি ক্লাছেছলৈ তোমালোকক স্বাগতম জনাইছো as I promised মই তোমালোকক জনাই কৈছিলো যে 12 ৰ গোটেই কোৰ্সটো মই তোমালোকক লৈ আনিম সো 12 ৰ কোৰ্সছ তোমালোকৰ মই প্ৰথম কিনি আৰম্ভ কৰিব লৈছো মই তোমালোকৰ সলিউশনৰ পৰা ষ্টাৰ্ট কৰা নাই তোমালোকক মই ষ্টাৰ্ট কৰিব লৈছো কেমিক্যাল কাইনেটিক্সৰ পৰা কিয় কৰিব লৈছো কাৰণ তাৰ কিছুমান ৰিজন আছে 11ত হোৱাতেন মই প্ৰথম পাই ষ্টাৰ্ট কৰিলতেন কিন্তু 12ত কিছুমান কথা আছে যেনেকৈ ধৰিলা তোমাৰ কেমিক্যাল কাইনেটিক্স চেপ্টাৰ তোমালোকৰ অৰ্গানিকৰ লগত বহুত বেছি জড়িত সো অৰ্গানিক খিনি আৰু পিছত মই পঢ়াম বুলি এটা তোমালোকক মই চেষ্টা কৰিম কাৰণ অৰ্গানিক বহুত সময় লাগিব চাৰিটা চেপ্টাৰ তোমালোকৰ কাৰণে কি আছে একদম এটা লগা আনটো পুৰা কম্পেক্টলি জড়িত হৈ আছে কি আছিল তোমালোকৰ হেলো এলকেন এলকহলছ then আহিলে তোমাৰ এলকহলছ এণ্ড ইথাৰছ পিছত কি আহিলে এলডিহাইড কিটোন কাৰ্বক্সিলিক এচিডছ এণ্ড দেন আহিলে তোমাক এমাইনছ এই আটাইকেইটা চেপ্টাৰ তোমালোকৰ জড়িত হৈ আছে এটা নুবুজিলে আনটো বুজিব নোৱাৰিবা ইভেন এনেকুৱাও নহয় যে এটা কুৱেশ্যন বেলেগত নাহে ইটোৰ কুৱেশ্যন ইটোৰ লগত তোমাৰ সাঙুৰ খাই পেনি আছে চ' সেই বস্তুটো বুজিবৰ কাৰণে তোমাৰ কেমিক্যাল কাইনেটিক্স বুজিব লাগিব চ' কেমিক্যাল কাইনেটিক্স চেপ্টাৰটো খুব সহজ চেপ্টাৰ হয় যদি বুজি পাই যোৱা তাত থকা নিউমেৰিকেলছখিনি সহজ হয় চ' তোমালোকক মই কেমিক্যাল কাইনেটিক্স চেপ্টাৰটো তোমালোকক মই আনিছোঁ So first আমি start কৰিব লৈছো chemical kinetics 2024 ৰ তোমাকৰ 12 বেচৰ কাৰণে chemical kinetics আচ্ছা what is chemical kinetics সোৱা মই তোমাক কথা এটা কৈছো কেতিয়াবা কোনোবা ভাত বনাই পাইছানে বহুত ৰয় ভাত বনাই পোৱা না ছোৱালী কিজনী পাইছে চাগে হপফুলি ঠিক আছে আজিকালি সবে ছোৱালীও নাপায় বাৰু মোৰ ষ্টুডেন্ট যিখিনি আছে মই এখিনি খুদি সবে ভাত বনাই পোৱা নাই বুলি কৈছে কিন্তু যিকেজনী ভাত বনাই পাইছে তোমালোকে কথাটা চাবাচোন ভাত বনাওঁতে কুকাৰত তুমি ভাত দিছা কিমান দিছা সাপোজ আধা কেজি মান চাউল দিছা 3 লিটাৰ কুকাৰত তুমি আধা কেজি মান চাউল দিলা ভাত বনালা ভাত বনাওঁতে কিমান সময় লাগিলে কুকাৰ সিটি মানে হুইসেল মাৰি পিনি কিমান 15 মিনিটছ মান লাগিলে 15 মিনিট লাগিলে ওকে সো তুমি গম পোৱা যে মই ভাত যদি বনাও 15 মিনিটৰ ভিতৰত ভাত হৈ যাব হয়নে কিন্তু প্ৰশ্ন হৈছে 15 মিনিটত যে ভাতখিনি হল তুমি চোৱা মই তোমাক একটা সিম্পল কথা কৈছো ৰ চাউল আছিল একদম কেঁচা চাউল আছিল না মই অসমীয়াত লিখি দিছো চাউল আছিল ৰাইস হয়নে ৰাইসৰ পৰা তুমি কি বনাইছা তুমি ভাত বনাইছা বা তোমাৰ কুকড ৰাইস বাস মই কুকড বুলি লিখিছো নরমাল রাইস আর কুকড ঠিক আছে কুকড রাইস মানে এতিয়া বা স্টিম রাইস হোয়াটএভার ইউ সে এটা এটো এটা রিঅ্যাকশন বলি যদি ধৰা তুমি তোমাক মই কি বুলি কলো যে এটো সময়খিনি গুটেই রিঅ্যাকশনৰ সময় কিমান লাগিলে 15 মিনিটস তোমাক লাগিলে হয় না কিন্তু যদি তোমাক ঘপককে হদি দিলো 2 মিনিটৰ পৰা 5 মিনিট 2 মিনিট লাগে 5 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰ ৰিঅ্যাকশনটো কেনেকুৱা হৈছিল মানে কিমানটা চাউল ভাতলে কনভাৰ্ট হৈছিল কৈ দিব পাৰিবা না তেটো মাথাটো বেয়া হৈ যাব কি অদৰকাৰী প্ৰশ্ন কৰিছা বুলি বাট দ্যাট ইজ হোৱাট একচুয়ালি উই নিড এতিয়া তাতোকে অকমান টান কথা হলো দেই 5 মিনিটৰ পৰা 10 মিনিট তুমি এটা হিসাব কৰিব পাৰিছা মই তোমাক যদি হলো এই 2 নেনো সেকেন্ডৰ পৰা 3 নেনো সেকেন্ডৰ ভিতৰত কেনেকুৱা ধৰণৰ চেঞ্জেস আহিছিলে চাউলৰ অণুটোৰ মলিকিউলটোৰ মাজত তুমি ক'ব পাৰিবানে yes পাৰিবা যদিহে তুমি কেমিক্যাল কাইনেটিক্স জানা সো কেমিষ্ট্ৰি তোমাৰ কেইবাটা পাৰ্ট আছে তাৰে এটা হৈছে তোমাৰ থাৰ্মোডাইনামিক্স যেটা ক'ব ৰিঅ্যাকশনটা হ'ব নে নহব তোমালোকৰ কেমিক্যাল কাইনেটিক্স চেপ্টাৰ তুমি যে চাবা তে প্ৰথমখিনি ইন্ট্ৰোডাকশন চেপ্টাৰটো পোৰশনখিনি পঢ়ি চাবা তা লিখি আছে কি থাৰ্মোডাইনামিক্সে কয় কি আমাৰ ৰিঅ্যাকশনটা হ'ব নে নহব যেটো আমাৰ গ্ৰিপছ ফ্ৰী এনাৰ্জি ওপৰত ডিপেন্ড কৰিছে হেই তুমি 11ত পঢ়ি আহিছা 2 নম্বৰ তোমাৰ আহিব ইকুইলিব্ৰিয়াম এটা ৰিঅ্যাকশন তোমাৰ ইকুইলিব্ৰিয়ামলৈ যাবলৈ সদায় চেষ্টা কৰে ঠিক আছে কিমান সোনকালে হে ইকুইলিব্ৰিয়ামটো পাবগে পাৰে আমাৰ সাম্য অৱস্থা ঠিক আছে আর 3 নম্বৰত আছে তোমাৰ কেমিক্যাল কাইনেটিক্স মানে কি কাইনেটিক্স মানে গতিবিজ্ঞান অসমীয়াত ক'ব গলে কি আছে ৰাসায়নিক গতিবিজ্ঞানৰ কি হৈছে তোমাৰ এটা বিক্ৰিয়া তোমাৰ কিমান সময়ত কিমান দূৰ তোমাৰ হি অতিক্ৰম কৰিছে মানে হি গতিবিজ্ঞান এটা ৰিঅ্যাকশন আসলে ৰিঅ্যাকটেন্ট বা বিক্ৰিয়ক প্ৰডাক্ট মানে বিক্ৰিয়াজাত সামগ্ৰী ঠিক আছে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত সামগ্ৰী ৰিঅ্যাকটেন্ট আৰু প্ৰডাক্ট এইকিটাৰ ভিতৰত ইয়াৰ পৰা ইয়ালে যাতে কিমান সময় লাগিছে সাপোজ আমি গম পালো যে বলে ইয়াৰ ধলে তোমাৰ প্ৰথম তোমাৰ টাইম ইকুৱেল তোমাৰ 0 আছিল তেতিয়া তোমাৰ ৰিঅ্যাকটেন্ট t0 যেটা তোমাৰ টাইম 0 প্ৰথম অৱস্থা যেটা তোমাৰ ৰিঅ্যাকটেন্ট আছিল ৰিঅ্যাকটেন্ট সাপোজ 10টা আছিল ৰিঅ্যাকটেন্ট অনুজেমা 10টা আছিল যেটা ৰিঅ্যাকটেন্টে আছিল প্ৰডাক্ট কি হোৱাগে নাছিল তাৰমানে প্ৰডাক্ট 0 10 মিনিটৰ পিছত t10 মই ধৰিছো ইয়াৰ ৰিঅ্যাকটেন্টৰ সংখ্যা কিমান থাকিলে 0 ই থাকিলে 0 কাৰণ বাকি গুটেখিনি কি হল প্ৰডাক্ট হলে কনভাৰ্ট হৈ গৈছিল না আলটিমেটলি বুজি পাইছা সো ইয়াত কি হৈছে তোমাৰ ৰিঅ্যাকটেন্ট প্ৰথম যেটা t 0 যেটা ৰিঅ্যাকশনটো ষ্টাৰ্টে হোৱা নাই তেতিয়া সব ৰিঅ্যাকটেন্টে আছিল বিক্ৰিয়কে আছিল আৰু যেতিয়া তোমাৰ তেতিয়া প্ৰডাক্ট কি আছে 0 প্ৰডাক্ট হোৱাই নাই ৰিঅ্যাকশন যেটা হোৱা নাই প্ৰডাক্ট কোপা হ'ব কিন্তু যেতিয়া তুমি t10 যেতিয়া ৰিঅ্যাকশনটো কমপ্লিট হ'ল ৰিঅ্যাকটেন্ট একো নাই 0 প্ৰডাক্ট হলে সব কনভাৰ্ট হৈ গল মানে 10 হলগে হয় না এটা t0 আৰু t10 ৰ মাজত তোমালোকৰ বহুত কিটা আছে যেটা t1 থাকিব পাৰে t2 থাকিব পাৰে t3 থাকিব পাৰে এইখিনি সময়ত তোমাৰ
মানে ৰিয়েকশ্যনটোৰ গতিবেগ কিমান ৰেট অফ দ্য ৰিয়েকশ্যন কিমান হয় সেই বস্তুটো বুজাবৰ কাৰণে তোমালোক কি কোৱা যায় কেমিক্যাল কাইনেটিক্স আমি ব্যৱহাৰ কৰোঁ ঠিক আছে কথাটো বুজি পালা সো লেটস ষ্টাৰ্ট কেমিক্যাল কাইনেটিক্স মই দা ষ্টাৰ্ট ওয়ান লৈছো খিনি মুহাই দিছো তোমালোকৰ চেপ্টাৰ ওয়াইজ তোমালোকৰ বস্তুখিনি মই টপিকখিনি যেতিয়া পঢ়াই থাকিম তেতিয়া তোমালোকক গম পাই গৈ থাকিবা যে কিমান সহজে বস্তুখিনি বুজিব পাৰি এতিয়া আমি চাওঁ যে ধৰি ল তোমাৰ এটা ৰিয়েকচন আছে ৰিয়েকচন তোমাৰ হৈছে লেট মই এটা ৰিয়েকচন এটা ধৰি লৈছো ৰেট আৰ পি এটা হৈছে তোমাৰ ৰিয়েক্টেন্টৰ পৰা প্ৰডাক্ট আছে ঠিক আছে সিম্পল কথা এটা এটা হৈছে তোমাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ এটা ইউনিভাৰ্সালি একসেপ্টেড গতিকে আৰ আৰু পি এ লিখা যায় সাধাৰণতে ঠিক আছে কিতাপতো এডুৱে আছে গতিকে আমি এটা ফলো কৰিম এতিয়া সোৱা t equal to 0 যেতিয়া সময় টাইম যেতিয়া তোমাৰ 0 আসলে টাইম t is equal to 0 যেতিয়া তোমাৰ একদম স্টার্ট হোৱাই নাই ঠিক আছে টাইম t equal to 0 যেতিয়া আসলে যেটো আমি কি বুলি কব পাৰো t0 বুলি আমি কব পাৰো t0 যেতিয়া ৰিয়েকচন হোৱা নাই তেতিয়া তোমাৰ কি আসলে ৰিয়েক্টেন্টৰ গাঢ়তা বিক্ৰিয়ক পদাৰ্থৰ গাঢ়তা কিমান আছিল r0 আছিল r0 r0 তামনে তো r0 বুলি কোৱা যায় r0 বুলি কোৱা পায় একটা কথা তেতিয়া প্ৰডাক্ট কিমান আছিল প্ৰডাক্ট তোমাৰ কিমান আছিল 0 হলনে এটা সময়ৰ পিছত সাপোজ যেনিবা t1 আহিলে তেতিয়ালে ইয়াৰ ভ্যালুটো কিমান হ'বগে r1 হ'বগে ঠিক আছে u কি হ'বগে p1 হ'বগে তেতিয়া গৈ পিনি হলনে তাতো এটা সময়ৰ পিছত ই কি হ'বগে t2 ই কি হ'বগে তোমাৰ গৈ পিনি r2 আৰু এটা গৈ পিনি তোমাৰ p2 এনেকে থাকে তোমাৰ ৰিয়েকচনটো গৈ থাকিব till the time you get tn ধৰিলো ঠিক আছে এতিয়া কথাটো হৈছে যে যেতিয়া তোমাৰ কন্ডিশনটো কেনেকুৱা হৈছে যে আত্মা p0 লিখা না এইকিটা বস্তু তোমাৰ ইমান ইম্পৰ্টেন্ট নহয় এইকিটা বহুত বেছি ইম্পৰ্টেন্ট এনিৱেজ দুইটা বস্তু ইম্পৰ্টেন্ট হ'ব পাছলৈ গৈ পিনি এতিয়া সোৱা এই যে মই ডাঙৰ ব্ৰেকেট কিটা দিছো ডাঙৰ ব্ৰেকেট কিটা কি বুজায় গম পাইছানে গাঢ়তা বুজায় কনসেন্ট্ৰেচন বুজায় ঠিক আছে কনসেন্ট্ৰেচন সো বিক্ৰিয়কৰ গাঢ়তাটো মই কি হ'ব যাব এতে বুজাব তাৰ বিক্ৰিয়কৰ গাঢ়তা মানে কনসেন্ট্ৰেচন অফ দা ৰিয়েক্টেন্ট আর মানে ৰিয়েক্টেন্ট তাৰ কনসেন্ট্ৰেচন তাৰ মানে 0 সময়ত প্ৰথম ৰিয়েকচন ষ্টাৰ্ট হতে ইয়াৰ ৰিয়েকচন কি বলে কনসেন্ট্ৰেচন কিমান আছিল বলে 0 আছিল r not 0 ই কিমান আছিল r1 আছিল ঠিক আছে সো ইভেন্চুয়ালি তুমি এটুকু তেনেকৈ লিখিব পাৰা তুমি প্ৰডাক্টত তুমি কি লিখিবা প্ৰডাক্ট তুমি 0 বুলি লিখিব পাৰা সো বেসিক্যালি আমাৰ ইমান দৰকাৰ নপৰিব প্ৰডাক্ট 0 টো ঠিক আছে সো এইখিনি হৈছে কথাটো তোমাৰ tn n সময়ত তোমাৰ আপুনি rn হ'বগে pn হ'বগে তোলা ঠিক আছে এতিয়া কথাটো আহিছে তুমি এটা কথা মন ৰাখিবা সময়ৰ লগে লগে উইথ ৰেসপেক্ট টু টাইম এটো কিন্তু সবতছে ইম্পৰ্টেন্ট কথা সময়ৰ লগে লগে তোমাৰ কি হৈ গৈছে আপুনি এই বস্তুটা তোমাৰ হলনি হয় ফৰ এক্সাম্পল মই তোমাক এই দেখত দেখাও তো ধৰি লোৱা ৰিয়েক্টেন্টৰ পৰা প্ৰডাক্ট আহিছে ঠিক আছে ৰিয়েক্টেন্টৰ প্ৰডাক্ট আহোতে প্ৰথম যদি তোমাৰ ৰিয়েক্টেন্ট যেন 100 আছিল 100 আছিল মানে ৰিয়েক্টেন্ট মলিকিউল তোমাৰ 100 আছিল এটা প্ৰডাক্ট কিমান আছিল 0 এটো আছিল তোমাৰ t0 আছিল t1 ত সাপোজ মই ইয়াৰ ভ্যালুটো হ'ল 90 p কিমান হ'বগে p10 হ'বগে না আলটিমেটলি বলনে ইয়াত হ'লগে তোমাৰ t2 পিছত তোমাৰ কিমান লাগে 80 ইয়াত হ'বগে তোমাৰ 20 ঠিক আছে t3 হ'লগে তোমাৰ ইয়াত কিমান লাগে বলা 70 হ'ল ইয়াত তোমাৰ 30 সো আলটিমেটলি গপিন tn ত তোমাৰ বলে ইয়াত বলে যদি 0 হয়গে ইয়াত কিমান হ'বগে 100 হ'বগে না আলটিমেটলি বুজি পাইছা তো ইয়াৰ কাৰণটো হৈছে যে সময়ৰ লগে লগে ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচন কমি গৈছে বিক্ৰিয়কৰ গাঢ়তা কমি যাব আৰু বিক্ৰিয়াজাত পদাৰ্থ মানে প্ৰডাক্টৰ কনসেন্ট্ৰেচন বাঢ়ি যাব হয় না যেনেকৈ তুমি প্ৰথম চাউল কিমান আছিল আটাইখিনি কেঁচা চাউল আছিল কিন্তু যিমানে তোমাৰ সময় বাঢ়ি গুছি গল তেতিয়া তুমি কেঁচা চাউল নথকা হৈ গলগে গুটেখিনি কি হলে কনভাৰ্ট হলগে তোমাৰ সব কবনি কুকড রাইস হলে যেকিটা আমি ভাতলে কনভার্ট হল কথাটো বুজি পাইছা সময়ৰ লগে লগে সো এটো হৈছে তোমাৰ কাহিনী এতিয়া ইয়াৰ ইকুৱেশনটো কেনেকুৱা হ'ব মই ৰেট অফ দা ইকুৱেশন কেনেকৈ উলিয়াবা ৰেট বা অসমীয়া কোৱা যায় হার বিক্ৰিয়াৰ হার যেতিয়া হার বোলা শব্দটো বা ৰেট বোলা এটা শব্দ থাকে সেই ৰেটটো লগত কি জড়িত হৈ থাকে জানা না when we say হার মানে মানুহৰ হার মোৰ নহয় দৰেৰ হয় এটো অকলৰ ঠিক আছে হার যেটো আমি কি বুলি কওঁ ইংলিশত কওঁ ৰেট বিক্ৰিয়াৰ হার বা ৰেট অফ এ ৰিয়েকচন বিক্ৰিয়াৰ হার ৰেট অফ এ ৰিয়েকচন এই ৰিয়েকচনটোৰ যেতিয়া হার শব্দটো আহিব হে হার শব্দটো হলে গম পাবা অলৱেজ উইথ ৰেসপেক্ট টু টাইম যেনেকৈ তোমাক যদি মই কওঁ যে এই মাত্ৰ মই ইয়াৰ পৰা বাইক চলাম আমি লখিমপুৰত থাকো তুমি জানা মই লখিমপুৰৰ মানুহ হয় সো লখিমপুৰ মই টাউনত আছো নৰ্থ লখিমপুৰ টাউনত আছো নৰ্থ লখিমপুৰৰ পৰা তোমাৰ ধেমাজিলে মোৰ বলে সময় লাগে সাপোজ
1 ঘণ্টা সময় লাগে ঠিক আছে আচ্ছা লখিমপুৰৰ পৰা ধেমাজিলে অলমোস্ট 65 কিলোমিটাৰ 65 কিলোমিটাৰ ঠিক আছে এতিয়া মই কি বুলি ক'লো মই স্পিডত আহিলো কিমান স্পিডত 60 কিলোমিটাৰ স্পিডত আহিছো দেই একচুয়ালি 60 কিলোমিটাৰ স্পিডত আহিছো না মই আহিছো 60 কিলোমিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত আহিছে আমি যে কম 40 কিলোমিটাৰ স্পিডত আহিছে 30 কিলোমিটাৰ 100 কিলোমিটাৰ ইটস অল এবাউট টাইম উইথ ৰেসপেক্ট টু টাইম বুলি কোৱা যায় হাৰ বুলি ক'লে সদায় মই থাকিবা সদায় সময়ৰ লগত যেটো সময় থাকে মানে তুমি যেতিয়া কিবা এটা চেঞ্জ আহিব হেতু কিমান চেঞ্জ হৈছে সময়ৰ লগত চেঞ্জ এতিয়া বিক্ৰিয়াৰ হাৰটো কেনেকৈ উলিয়াইছো ৰেট অফ এ ৰিঅ্যাকশন তোমাক কেনেকৈ উলিয়াব সদায় সাপোজ তোমাৰ ওচৰত যেনিবা আছিলে এটা সময়ৰ লগত বুলে t0 তোমাৰ কি আছিলে r0 আছিলে এপিনে তোমাৰ p0 আছে t1 আছিলে তোমাৰ উলিয়ালে যেনিবা r1 আছে এপিনে যেনিবা p1 আছে ঠিক আছে t2 আছে ইয়াত তোমাৰ কিমান আছে r2 আৰু তোমাৰ যেনিবা সাপোজ এপিনে কি আছে গপিনি p2 আছে ঠিক আছে এনেকৈ তোমাৰ গৈ আছে এই বিক্ৰিয়াৰ হাৰ ওলোৱা ক্ষেত্ৰত আমি কি বুলি কম ৰেট অফ এ ৰিঅ্যাকশন যেটো আমি ৰেট বুলি কম সেই ৰেটটো তোমালোকৰ ৰেট বুলি লিখিবলৈ চেষ্টা কৰিব আছামিজ মিডিয়ামখিনি তেতিয়া সহজ হ'ব বস্তুখিনি ৰেটটোত কেনেকৈ উলিয়াব গম পাইছানে ৰেট অলৱেজ কামছ উইথ দা ডিফাৰেন্স তাৰমানে ডেল্টা কনসেন্ট্রেশন অফ r ডিভাইডেড বাই t ঠিক আছে ইয়াত আগফালে এটা আহিব তোমাৰ মাইনাস এটো অকমান হাইলাইট কৰি মাইনাসটো কেলে আহিছে ঠিক আছে আৰু ইয়াত আহিব তোমাৰ ডেল্টা কনসেন্ট্রেশন অফ p with respect to change in temperature time so ইয়াতো তোমাৰ প্লাস আহিছে গতিকে মই এটো হাইলাইট কৰিম তাৰমানে এই ডেল্টা কিটা কি বুজায় এটো হৈছে ক্যাপিটাল ডেল্টা ডেল্টাটো হৈছে গ্ৰীক লেটাৰ ঠিক আছে এটা স্মল ডেল্টা এটো হৈছে তোমাৰ ক্যাপিটাল ডেল্টা ঠিক আছে ডেল্টাতে বুজায় চেঞ্জ ডেল্টা r ধৰিলো তোমাৰ এই দুটাৰ মাজৰ ডিফাৰেন্সটো ইহত দুটাৰ মাজৰ ডিফাৰেন্সটো মই ডিফাৰেন্স উলিয়াব লাগে তাৰ মই কেনেকৈ লিখিম বুলে ডেল্টাৰ জায়গাত তোমাৰ মাইনাসটো আছে মাইনাসটো কেলে আছে মই কম ইয়াত তুমি ডেল্টা r ৰ জায়গাত কি লিখিব পাৰা যদি মই এই দুটাৰ মাজত যদি ধৰিছো তুমি কি লিখিলা যদি তুমি লিখিলা বুলে r1 minus r2 লিখিলা r1 minus r2 লিখিলা ঠিক আছে আৰু তলত তুমি ডেল্টা t এতিয়া তুমি কি লিখিবা t1 minus t2 লিখিবা না এটা কথাটো কইবনি বুজি পালা সময়টো t1 t2 হৈ গলগে আৰু এপিনে তোমাৰ কি থাকিলে কইবনি ইয়াতো তোমাৰ কি লিখিবা লাগিব ডেল্টা p আছিল গতিকে ইয়াত তুমি লিখিবা কনসেন্ট্রেশন অফ p1 minus concentration of p2 লিখিলা সো ইয়াত কি হ'ব তোমাৰ কইবনি t1 minus t2 ঠিক আছে না ওকে সো নাও এটো আছে তোমাৰ ৰেট অফ এ ৰিঅ্যাকশন নাও why we are putting this negative ইয়াৰ নেগেটিভটো কেলে পুট কৰিছো সোৱা এটো আছে ৰিঅ্যাক্টেন্ট বিক্ৰিয়ক হয়নে বিক্ৰিয়কৰ কি হৈ যায় সময়ৰ লগে লগে তোমাৰ বিক্ৰিয়ক বা ৰিঅ্যাক্টেন্টৰ ৰেট মানে ৰিঅ্যাক্টেন্টৰ কনসেন্ট্রেশনটো কমি যায় তাৰ মানে কি কৈছো কিবা এটা ৰিঅ্যাকশন যেটা হৈছে ৰিঅ্যাক্টেন্টটো কনসেন্ট্রেশন কমি যাব কেলে কমি যাব কাৰণ বাকিখিনি প্ৰডাক্টলে কনভাৰ্ট হৈ আছে হয়নে সো সময় যিমানে বাঢ়ি যাব ৰিঅ্যাক্টেন্ট কমি হি প্ৰডাক্টলে কনভাৰ্ট হৈ গৈ থাকিব হেতু কাৰণে আমি আগফালে মাইনাস দি আছো ঠিক আছে কাৰণ ই হৈছে উইথ ৰেসপেক্ট টু টাইম তা সময়ৰ লগে লগে ইয়াৰ গাঢ়তা কনসেন্ট্রেশনটো কমি গৈ আছে ঠিক আছে কাৰণ r1 আছিল r2 আছিল ওকে আৰু তুমি ইয়াত চোৱা যদি মই ইয়াত কি কৰিছো ইয়াত আচ্ছা ইয়াত ব্ৰেকেট দিব থাকিলে লা হৰু ভুল নকৰিবা কিন্তু p1 প্ৰডাক্টৰ ভ্যালুটো কিনো প্লাস লাগিছে কাৰণ কিলে সময়ৰ লগে লগে প্ৰডাক্টৰ কনসেন্ট্রেশন বাঢ়িহে যাব গতিকে মোৰ দৰকাৰ নাই ম্যাথমেটিক্যালি সোৱা এটো হৈছে এটা ফিজিক্যাল মিনিংটো কি বুলি কলো মই যে সময়ৰ লগে লগে উইথ ৰেসপেক্ট টু টাইম লিখি লোৱা লাগিলে তোমালোকে উইথ ৰেসপেক্ট টু টাইম সিন্স দা কনসেন্ট্রেশন অফ দা ৰিঅ্যাক্টেন্ট ইজ গেটিং ডিক্ৰিজড so that is why we are putting this minus here তাৰমানে সময়ৰ লগে লগে বিক্ৰিয়কৰ গাঢ়তা যেহেতু তোমাৰ ক্ৰমান্বয়ে কমি যায় হ্ৰাস পায় হেতু কাৰণে আমি কি দিও আগফালটো মাইনাস দিও আছে তোমাৰ ভৌতিক তোমাৰ এটা ফিজিক্যাল তোমাৰ ফেনোমেনা বুলি ক'বা ফিজিক্যাল তোমাৰ ৰোল বুলি ক'বা ক্যাৰেক্টাৰিষ্টিক বুলি বৈশিষ্ট্য বুলি ক'ব পাৰা আৰু ইয়াত ম্যাথমেটিক্যালি কাহিনীটো কেনেকুৱা ধৰণৰ তুমি চোৱা যে ইয়াত তোমাৰ একদম তোমাৰ ধুনীয়াকৈ এক্সাম্পল দি পিনি বুজাই দিছো ধৰি লোৱা প্ৰথম ইয়াত r নটত ভ্যালু আছে তোমাৰ 100 যিকোনো বস্তু 100 মলিকিউলছ whatever p কিমান আছে 0 ইয়াত তোমাৰ হলগে কিমান হলগে 90 থাকি লাগে ইয়াত হলগে তোমাৰ কিমান হলগে বলে 10 হলগে ইয়াত তোমাৰ কিমান হলগে 80 হলগে ইয়াত হলগে তোমাৰ 20 হলগে ঠিক আছে এটা তুমি চোৱা মই যদি r1 ৰ ভ্যালুটো কি পুট কৰিলো আচ্ছা সময়টো ধৰি লৈছো 0 5 মিনিট 10 মিনিট এটো সময় ঠিক আছে মিনিট সেকেন্ড কিবা এটা দিছো মই ঠিক আছে সো মাইনাসটো তুমি যদি নিদিয়া এটা কি হ'ব এতিয়া চোৱা ইয়াত তোমাৰ মাইনাসটো দিছো মই ইয়াত তোমাৰ r1 ৰ ভ্যালুটো কিমান r1 ৰ ভ্যালুটো 90 ইয়াত কিমান আহিলে -80 আহিলে নে
t1 ৰ ভ্যালুটো কিমান t1 ৰ ভ্যালুটো 5 মাইনাস কিমান t2 ভ্যালুটো 10 হল না সো তুমি চোৱা ওপৰত কিমান আছে -10 আহিলে হল না আৰু তলত কিমান আছে তোমাৰ -5 আহিলে মাইনাস মাইনাস কটা যাব না 2 হ'ব কেনে কথাটো কি এই মাইনাসটো যদি ওপৰত নিদু তেতিয়া কি হ'ব গুটেৰ বস্তুটো মাইনাসত আহি যাব না ম্যাথমেটিক্যাল ইন্টাৰপ্ৰিটেশনটো হৈছে যে ওপৰত মাইনাস তুমি কান ৰেট হে কৰিছা তুমি কবা নেকি বাইকখন কিমান স্পিডত চলাইছা বলা -70 কিলোমিটাৰ স্পিডত চলাইছো হ'ব পাৰে নে -70 কিলোমিটাৰ স্পিডত কথা বুজি পাইছা ম্যাথমেটিক্যালি নহয় তোমাৰ ঠিক আছে সো এটো কাৰণ তোমাৰ এটা পসিবল নহয় ফিজিক্যালি সো হেতু কাৰণ তুমি কি কৰিছা মাইনাস চিহ্নটো পুট কৰিছা ম্যাথমেটিক্যাল কথা এটো বাস মই এটা হিন্ট হে টিপটা দিছো কিতাপত থকা বস্তুটো যেন ভৌতিক ধৰ্মটো কেনেকুৱা ধৰণৰ কথা যে জাস্ট ভৌতিক ধৰ্ম নহয় ফিজিক্যাল ভৌতিক বৈশিষ্ট্যটো হৈছে ফিজিক্যাল ক্যাৰেক্টাৰিষ্টিক যে মাইনাসটো এটো কাৰণে দিয়া হৈছে যাতে তোমাৰ কি হৈ যায় ইয়াত থকা তোমাৰ কি বলে ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচনটো কমি গৈছে ওকে মত থাকিবা আৰু ইয়াত তোমাৰ কি হৈছে প্ৰডাক্ট তোমাৰ কি হ'বগে প্ৰডাক্টত তোমাৰ দিবলৈ কেলে দৰকাৰ নাই চোৱা p1 ৰ ভ্যালুটো কিমান আছে 10 p2 ৰ ভ্যালুটো কিমান আছে 20 হলনে t1 ৰ ভ্যালুটো কিমান আছে 5 t2 ভ্যালুটো আছে তোমাৰ 10 সো ইয়াত তোমাৰ ধুনিয়াকৈ কবিনি কিমান হৈছে কবিনি 10 -10 আৰু তোমাৰ -5 আহিছে ইয়াত তোমাৰ ধুনিয়া কথা গুছি গৈছে 2 আহিছে এতিয়া তুমি চোৱা দুইটা ভ্যালু মই ইকুৱেল বুলি কৈছো না তুমি যিমানখিনি কনসেন্ট্ৰেচন আমি ফিজিক্যালি কি কম যিমানটা ৰিয়েক্টেন্ট কমিব সিমানে প্ৰডাক্ট বাঢ়িব সিমিলাৰ কথা ৰেটটো কি পাইছো গবনে যিমানখিনি এটো ৰিয়েক্টেন্টৰ হিচাপত যদি আমি চাও ৰেটটো প্ৰডাক্টৰ হিচাপত ৰেটটো একেটাই ওলাইছে না বুজি পালা ধৰ সো এইটো হৈছে তোমাৰ কাহিনী যে প্ৰথমতে ওলোৱা বস্তুটো আৰু ইয়াক কোৱা যায় এভাৰেজ ৰেট বা ৰেট এভাৰেজ বুলি কোৱা যায় AV ঠিক আছে গড় বিক্ৰিয়াৰ হাৰ গড় বুলি কোৱা যায় ঠিক আছে গড় ঠিক আছে গড় তোমাৰ উলিয়াব জলে তোমাৰ এনেকুৱা ধৰণৰ হ'ব গৈ পিনি এতিয়া এইখিনতে মই তোমালোকক এই পোৰশনটো তোমালোকক মই আৰু এটা কথা ক'ব যাম ৰেট এভাৰেজটো লিখোতে এইখিনি গুটেখিনি তোমালোক লিখিলা চাগে লিখি লবা যদি নাই পৰা ভিডিওটো পজ কৰি পিনি হলো লিখি লবা মই তোমালোকক ভিডিওটো বেছি দীঘলীয়া নকৰো মই তোমালোকক আৰু এটা বস্তু দেখাম হেতু হৈছে ৰেট এভাৰেজ তো আমি কেনেকৈ লিখিছো ৰেট এভাৰেজ তো আমি লিখিছো যে মাইনাস ডেল্টা r বাই ডেল্টা t বা তুমি আর যদি প্রোডাক্ট লিখিছা ডেল্টা p বাই ডেল্টা t লিখিছা যদি ইনস্ট্যান্টেনিয়াস রেট হয় ইনস্ট্যান্টেনিয়াস inst তৎক্ষণিক যেটো আমি কি লিখা অসমীয়াত কলে তাৎক্ষণিক মানে কি এতিয়া মই তোমাক কৈছিলো সময়ৰ পাৰ্থক্যটো কিমান কৈছিলো 5 মিনিটৰ সময়ৰ পাৰ্থক্য এটা ডাঙৰ তুমি জুখিব পৰা মেজাৰমেন্ট হয় না কিন্তু তোমাক যদি মই কওঁ বলে এই যে কৈছো এই 2 ন্যানো সেকেন্ডৰ মাজৰ পাৰ্থক্যটো উলিয়াই দিয়াচোন 2 ফেমটো সেকেন্ডৰ মাজৰ পাৰ্থক্যটো উলিয়াই দিয়াচোন তেতিয়া তুমি কি সময়টো বহুত কম নহয় জানো তেতিয়া তুমি ইউজ কৰিব লাগিব ডিফাৰেন্সিয়েল ইকুৱেচন যিখিনি তোমাৰ ক্যালকুলাস পোৱা নাই তা তুমি গম ইয়াত ডেল্টা জায়গা তুমি d লিখিব লাগিব আৰু ইয়াৰ জায়গা লিখিব লাগিব dt আৰু ইয়াত তুমি কি লিখিব লাগিব d concentration p just খালি তোমাৰ চেঞ্জ আহে কোনটো ডেল্টাৰ জায়গাত তুমি খালি অকল d পুট কৰিছা that is the only difference আৰু এই d টো কি বুজায় ডিফাৰেন্সিয়েল ঠিক আছে ডিফাৰেন্সিয়েশন তোমালোকে নামটো শুনিছা ক্যালকুলাসত ঠিক আছে কলন গণিতত তোমাৰ ডিফাৰেন্সিয়েশন নামটো শুনিছা ইয়াৰ কথাটো হৈছে খুব ক্ষুদ্ৰ এটা পাৰ্থক্যৰ কাৰণে তোমালোকে d ইউজ কৰা যায় ডেল্টাটো ইউজ কৰা যায় জুখিব পৰা ডাঙৰ পাৰ্থক্যৰ কাৰণে পাৰ্থক্য হ'ল না r1 - r2 কৰিছিলা ইয়াতো তোমাৰ r1 - r2 হ'ব কিন্তু খুব কম পাৰ্থক্যটো একদম পটককে জুখিব না একদম ক্ষুদ্ৰ পাৰ্থক্য হেতু কাৰণ তোমাৰ কি হয় d আহি যায় আৰু সেই ক্ষুদ্ৰ পাৰ্থক্য কিতে হ'ব সময়টো খুব কম লাগিব তাৎক্ষণিক ইনস্ট্যান্টেনিয়াস হেতু কাৰণে সো এটা মোৰ ৰাখিটো বা ৰেট এভাৰেজ আৰু ৰেট ইনস্ট্যান্টেনিয়াস প্ৰথম কথা এটা আছে ফৰ্মুলা 2 নম্বৰ কথাটো হৈছে তোমাৰ কি হৈছে কাহিনীটো যে তুমি এটা চাব লাগিব যে কিয় ইয়াত মাইনাস দিয়া হয় ইয়াত কিয় প্লাস দিয়া হয় তুমি গম পালা কাৰণ উইথ ৰেসপেক্ট টু টাইম তোমাৰ কি হৈছে চেঞ্জ আহিছে তাৰমানে এটো কি ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচনটো কমি গৈছে ঠিক আছে কিতাপখনত তোমাৰ দুটা গ্ৰাফ আছে সেই গ্ৰাফ কিটা তুমি চোৱা গ্ৰাফ কিটা মই জাস্ট আকিছো ইয়াতে with respect to time যদি তুমি টাইম টু হিসাবত যেটা সবা টাইমৰ হিসাবত তোমাৰ কি হৈছে এটা গ্ৰাফ তোমাৰ দুইটা গ্ৰাফ আকি দেখাম বৰ এটা গ্ৰাফ এটো তোমাৰ প্ৰডাক্টৰ গ্ৰাফটা গৈছে প্ৰডাক্টৰ গ্ৰাফটো তোমাৰ ইয়াত কি আহিছে গৈ পিনে ইয়াত তোমাৰ সাপোজ যদি মই প্ৰডাক্ট এটো p আহিছে যেনিবা ঠিক আছে প্ৰডাক্টৰ কনসেন্ট্ৰেচন তোমাৰ ইয়াত বাঢ়িছে আৰু ইয়াত কিলে বাঢ়িছে কাৰণ ইয়াত স্লোপ দেখিছা না এটা স্লোপ এটো তোমাৰ এটা সময় গৈ পিনে নিউট্ৰেল হৈ গৈ যাবগে আৰু এপিনে কি আহিছে যদি তোমাৰ ৰিয়েক্টেন্টৰ হিসাবত চাবল যাও তেতিয়া তোমাৰ গ্ৰাফডাল তোমাৰ কি আহিছে এনেকে কমি আহিছে একেটাই টাইমিং হয় একেটাল গ্ৰাফটা তুমি এনেকে আকিবও পাৰা সো ইয়াত তোমাৰ কনসেন্ট্ৰেচন y axis তোমাৰ ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচন আহিছে ঠিক আছে ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচন ইয়াত তোমাৰ প্ৰডাক্টৰ কনসেন্ট্ৰেচন আহিলে ওকে ইয়াত কি হৈছে তললে কমিছে নাই তাৰ কমাৰ কাৰণটো কি গম পাইছা নে এটো তোমাৰ স্লোপটো তোমাৰ মাইনাস হ'ব স্লোপ m = তোমাৰ কিমান আছে গৈ পিনি
মাইনাছত আহিছে ঠিক আছে মাইনাছত অহাৰ কাৰণে তোমাৰ কি হৈছে ইয়াত চোৱা ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেচন উইথ ৰেসপেক্ট টু টাইম তোমাৰ কি হৈছে কমি গৈ আছে ঠিক আছে গ্ৰাফ কিডাল তোমালোকক মই নেক্সট ক্লাছত আকৌ এবাৰ ডিসকাস কৰিম জাস্ট তোমাক বুজাবৰ কাৰণে কথাটো কৈছো যে গ্ৰাফ কিডাল কিয় তললৈ গৈছে সময়ৰ লগে লগে ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেচন কমি গৈছে আৰু সময়ৰ লগে লগে প্ৰডাক্টৰ কনচেন্ট্ৰেচন তোমাৰ কি হৈছে গৈ পিনে ইপিনে বাঢ়ি গৈ আছে সো এইখিনি কথা মই ডিটেইলছত তোমাক ডিসকাস কৰিম গ্ৰাফডালৰ বিষয়ে এইখিনি কৈছো আজিকালি ইন্ট্ৰোডাকশন যেটো আছিল তোমাৰ ক্লাছত পঢ়ি লোৱা সো তেতিয়ালৈকে বস্তুখিনিৰ ওপৰত নিজকে অকমান ইন্টাৰেষ্ট কৰা কিবা যদি ডাউট থাকে কিবা যদি অসুবিধা থাকে জাস্ট কমেন্টত প্ৰশ্নটো খুদিবা কিন্তু তেতিয়া মই নেক্সট ক্লাছত তোমালোকৰ সেই ডাউট তোমাক মই ক্লিয়াৰ কৰি দিম ঠিক আছে সো মই অনলাইন অফলাইন দুটাত এভেইলেবল তোমাকে জানাই মোৰ অলৰেডি ফোন নম্বৰ তোমালোকক মই ফ্ল্যাশ কৰি থকা আছে সো হেতু নম্বৰ কল কৰিবা যদি কিবা অসুবিধা থাকে যদি অফলাইন ক্লাছ লব বিচাৰে যেতিয়ালৈ আহিবা কাৰণ আমি 12 বেচ অলৰেডি ষ্টাৰ্ট কৰি দিলো সো দেৰি নকৰিবা যদি অফলাইন লবলগীয়া আছে যদি অনলাইন লবলগীয়া আছে তেতিয়ালে তোমাকে মেছেজ কিন্তু কমেন্টত কৰিবা আদাৰৱাইজ হাউ উইল আই কাম টু নো এবাউট ইউৰ ডাউটস সো মই আছো তোমালোকৰ লগত কাউন্সিল CBSE বা NEET JEE কেমিষ্ট্ৰি তোমাৰ টপ কৰাবৰ কাৰণে সো হেতু কাৰণে তেতিয়ালৈকে আমাৰ লাগি থাকা ষ্টে টিউন উইথ আস উইথ দ্য এলকেমি ক্লাसेस অনলি ফৰ কেমিষ্ট্ৰি মই ডক্টৰ জেজুন মহেশ্বৰ বৰুৱা তোমালোকৰ পৰা আজি বিদায় লৈছো জয় অসম